অসমৰ ৰাজনীতিত এটা নতুন ট্ৰেণ্ডৰ সৃষ্টি হৈছে কিছুমান অদ্ভুত ট্ৰেণ্ড বুলিব পাৰি পূৰ্বতে ধৰ্মনিৰপেক্ষ চৰিত্ৰটো অটুট আছিল কিন্তু এটা কি কংগ্ৰেছ কি বিজেপি দুই ক্ষেত্ৰতে যেন ক্ৰমাৎ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো নাইকিয়া হৈ আহিছে এতিয়া আপোনালোকে চাওক কালিৰ যি নিৰ্বাচনী ফলাফল তাত 19 গৰাকীৰ মাজত মাত্ৰ এগৰাকীহে হিন্দু আৰু বাকি কেইগৰাকী মুছলমান সম্প্ৰদায়ৰ লোক জয়ী হ'ল কংগ্ৰেছৰ ক্ষেত্ৰত ঠিক একেদৰে বিজেপিটো এগৰাকী মুছলমান প্ৰাৰ্থীক মানে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বা তেনে কোনো জয়ী হোৱা আমি দেখা নাই এতিয়া এইবোৰ ট্ৰেণ্ড কিয় হৈছে বা ধৰ্মৰ আফিং মানুহে কিয় গিলিবলৈ লৈছে মানুহৰ কি অন্যান্য সমস্যা অভাৱ অভিযোগ মূল্যবৃদ্ধি নিবনুৱা সমস্যা বা ৰাস্তা ঘাটৰ দুৰৱস্থা এনেকুৱা ছবিবিলাক বা উন্নয়নৰ ৰাজনীতিৰ কথা নাহে নেকি এটা মুখেৰে কেৱল উন্নয়নৰ কথা কৈ অন্যহাতে যদিহে ধৰ্মৰ আফিং খুৱাই পেলাই ৰাইজক যদি মানে ভোট সংগ্ৰহ কৰে হিন্দু ভোটাৰে হিন্দুকে ভোট দিব মুছলমানে কেৱল মুছলমানকে ভোট দিব বা কংগ্ৰেছকে মুছলমানে ভোট দিব এনেকুৱা ধৰণৰ ট্ৰেণ্ড কিহৰ কাৰণে অসমৰ ৰাজনীতিত বেছিকৈ আহিবলৈ ললে দক্ষিণৰ যিসমূহ ৰাজনীতিত কিন্তু এতিয়াও এইবিলাক ধাৰা নাই তাত এতিয়া আঞ্চলিকতাবাদৰ যিটো ধাৰা সেই আঞ্চলিকতাবাদৰ ধাৰাটোৱে কিন্তু মানে বা জাতীয়তাবাদৰ যিটো ধাৰা সেইটোৱে প্ৰাধান্য বিস্তাৰ কৰিছে যাৰ বাবে বিজেপিয়ে মানে এখন দুখন কৰবাত পাইছে আসন কিন্তু প্ৰভুত্ব বিস্তাৰ কৰিব পৰা নাই আজি ৰাজনীতি হ'ব লাগে কেনেকুৱা নতুন মুখ নতুন চিন্তা নৱপ্ৰজন্ম আগুৱাই আহিব লাগে একেখন চকীকে 5 বাৰ 6 বাৰ বিধায়ক হৈ পেলাই খামুচি থাকিব নালাগে নতুনক সুবিধা দিব লাগে হে তেনেকুৱা ধৰণৰ হ'ব লাগিছিল আজি উচ্চ শিক্ষিত মানুহ ৰাজনীতিত প্ৰৱেশ কৰিব লাগিছিল একাংশ মানুহ আছেতো নিজৰ শৰীৰটোকে ভালদৰে কৰিব নোৱাৰে অথচ মানে তেওঁলোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই সমাজৰ মাজত বিভাজন কৰি মানে এটা বিশেষ সম্প্ৰদায়ৰ ভোট লৈ আছে জাতিকেন্দ্ৰিক ৰাজনীতি বেছিকৈ দেখা গৈছে সম্প্ৰদায় কেন্দ্ৰিক ৰাজনীতি ধৰ্মকেন্দ্ৰিক ৰাজনীতি কিন্তু বিজ্ঞান মনস্ক এটা লৈ পেলাই যিসকল ৰাজনীতিলৈ নামিছে যিসকলে সপোন দেখিছে ৰাইজৰ সমস্যাৰ সমাধান কৰিবলৈ ৰাইজৰ কাষত বিপদৰ সময়ত থিয় দিবলৈ কৃত্ৰিম বানৰ সময়ত ৰাইজৰ সমস্যাৰ বুজ লৈ পেলাই পৰৱৰ্তী পৰ্যায়ত বিধায়ক হোৱাৰ মানে পাছত সেই সমস্যাসমূহ বিজ্ঞানসন্মতভাৱে যি সমাধান সেই সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু সেইসকলক ৰাইজে নিৰ্বাচিত নকৰা হ'ল বা নিৰ্বাচিত নহয় তেনেকুৱা প্ৰাৰ্থী কিন্তু একাংশ পেৰাচুট লেণ্ডিং অথচ সেই সমষ্টিটোৰ বিষয়ে ভৌগোলিক জ্ঞান বা পৰিসীমা ক'ৰ পৰা ক'লৈ সেই জ্ঞানো লাগিলে নাথাকক কিয় তেনেকুৱা মানুহে পেৰাচুট লেণ্ডিং কৰি প্ৰথম দিনা যোগদান কৰিছে তাৰ পিছদিনাই টিকট লাভ কৰি পেলাই তেওঁলোক বিধায়ক হৈছে ৪৮,০০০ ভোটৰ ব্যৱধানত এইবিলাকে হৈছে বৰ্তমান সময়ৰ অসমৰ ৰাজনীতিৰ ট্ৰেণ্ড ধৰ্মৰ আফিং খুৱাই আছে ৰাজনৈতিক নেতাসকলে আৰু গিলি আছে সাধাৰণ জনতাই আৰু এটা ভয় ভাৱ লৈ তেওঁলোকে উন্নয়নৰ কথা চিন্তা নকৰে পথ ৰাস্তা ঘাট বাৰিষা গেলা হওক সেই কথা চিন্তা নকৰে বস্তুৰ দাম আকাশলংঘী হওক সেই কথা চিন্তা নকৰে চিলিণ্ডাৰৰ দাম পূৰ্বতে 400 টকাত কিনিছিল এতিয়া লাগিলে 1100-1200 হওক তথাপিও ক্ৰয় কৰিব মানুহৰ জমাধন নাইকিয়া হৈ গ'ল কৰ কাটলৰ পৰিমাণ বাঢ়িল টুলকৰ বৃদ্ধি পালে এইবোৰ কথাৰ কোনো ধৰণৰ চিন্তা কৰিবলৈ সময় নাই কিয়নো ধৰ্মৰ আফিঙে ইয়াত বৰ ভালকৈ প্ৰভাৱ পেলাইছে একাংশ ভোটাৰ ৰাইজৰ আৰু এই ক্ষেত্ৰত আৰু এটা ট্ৰেণ্ড আৰম্ভ হৈছে এতিয়া এনেকুৱা হৈছে বিজেপিয়ে যিমানখন আসন লাভ কৰিম বুলি আগতে প্ৰেডিকশ্যন কৰিব সিমানখনেই লাভ কৰিব এক্সিট পোলে যি ক'ব সেইমতেই হ'ব বা হিমন্ত বিশ্ব শৰ্মাই যদি কোনোবা প্ৰাৰ্থী ৬৫,০০০ ভোট লৈ পেলাই জিকিব বুলি কয় কোনোবা ৫৫,০০০ ব্যৱধানত পৰাস্ত হ'ব বুলি কয় ৫০-৬০,০০০ ভোটত পৰাস্ত হ'ব বুলি কয় কিন্তু নিৰ্বাচনী ফলাফলতো সেই তেনেকুৱা ধৰণৰ একেই ফলাফল আগতে কৰা প্ৰেডিকশ্যন অনুসৰিয়েই মানে সেটিং কৰি পেলাই কিবা কয় নেকি সেই বুলি সন্দেহ নোহোৱা নহয় ৰাইজৰ মাজত সেই তেনেকুৱা এটা ট্ৰেণ্ডো নিশ্চয়কৈ মানে আহি পৰিছে
কিন্তু ইয়াৰ বিপৰীতে যিসকল উচ্চ শিক্ষিত লোক, যিসকলে বিজ্ঞানসন্মতভাৱে উন্নয়নৰ জৰিয়তে যাতে ৰাইজৰ সমস্যা নহয়, বহনক্ষম উন্নয়ন হয়, গছ-গছনি কাটি যাতে তহিলং নকৰে, তাৰ বিপৰীতে উন্নয়নো হওক, গছ-গছনিও ৰক্ষা কৰক, তেনেকুৱা এটা পৰম্পৰা লৈ পেলাই যিসকলৰ এটা মন থাকে, কৃত্ৰিম বানপানী ৰোধ কৰাৰ মন থাকে, ৰাস্তা ঘাট অধিক উন্নত কৰাৰ মন থাকে, মানে সমাজখনত এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ মন থাকে, পৰিৱেশ কলুষিত কৰাৰ মন নাথাকে, বা এটা সুস্থিৰ চিন্তাধাৰাৰে সমাজখনক আগুৱাই লৈ যাবলৈ বিচাৰে ভোটাৰ ৰাইজৰ লগত একেলগে থাকি, বা সদনৰ মজিয়াত ৰাইজৰ সমস্যা আঙুলি জোকাৰি জোকাৰি যাতে ক'ব পাৰে, চৰকাৰী পক্ষক যাতে বাধ্য কৰাব পাৰে, সেই তেনেকুৱা ধৰণৰ বিধায়ক অসমৰ ৰাইজে নিবিচাৰে। আৰু সেয়েহে হয়তো বহুকেইগৰাকী উচ্চ শিক্ষিত, গাত যৌজ থকা, কাম কৰিম বুলি, ৰাইজৰ হকে কাম কৰিম বুলি অহা ৰাইজৰ প্ৰতিটো বিপদৰ সময়ত মাত মাতি যোৱা বা কাষত গৈ নিজেই থিয় দিয়া মানুহক নিৰ্বাচিত নকৰিলে। অথচ এনেকুৱা এটা সমষ্টিও আছে য'ত কৃত্ৰিম বানপানীত বহুতো অঞ্চলত ডুব গৈ থকাৰ সময়ত এগৰাকী বিধায়ক প্ৰাৰ্থী, যিগৰাকীয়ে মই নাম নকওঁ, পেৰাচুট লেণ্ডিং কৰিয়েই সমষ্টিটোত প্ৰাৰ্থী পালে, তাৰপিছত তেওঁ ভোট গ্ৰহণৰ পিছদিনাৰ পৰা গায়ব, মানুহ নাই। কৃত্ৰিম বানপানীত সকলোৱে ককবকাই থাকিল। আৰু এই ক্ষেত্ৰত মানে মীৰা বৰঠাকুৰেই হওক বা জয়ন্ত কুমাৰ দাসেই হওক, তেওঁলোকে ৰাইজৰ কাষ চাপিছিল আৰু খবৰ লৈছিল, বা কোনোবাই যদি ক'ৰবাত যদি মৃত্যুক আঁকোৱালিও লয় তেতিয়াও গৈ মাত এষাৰ দিয়েগৈ। তেনেকুৱা ৰাইজৰ কাষত থকা নেতাক নিৰ্বাচিত নকৰিলে একাংশ ভোটাৰ ৰাইজে। আনফালে আকৌ উন্নয়নৰ ছবিখন, ফুপুলা ছবিখন দেখুৱাই দিয়া শিক্ষিত প্ৰাৰ্থী একাংশকো কিন্তু নিৰ্বাচিত নকৰিলে ৰাইজে। কিয় নকৰিলে? কাৰণ ৰাইজ আজি আৱেগিক। যদি কাৰোবাৰ তুলনি বিয়া খাই ফুৰে, যদি কাৰোবাৰ বিয়াই সকামে গৈ পেলাই মাত এষাৰ দিয়ে, ৰাইজে ভাল পাইছে। কিন্তু সামগ্ৰিক উন্নয়নৰ কথা লাগিলে সেই মানুহঘৰৰ ৰাস্তাটো, ঘৰলৈ যোৱা ৰাস্তাটো কেনেকুৱা, সেই উন্নয়ন কেনেকুৱা হ'ব লাগিছিল, সেইবিলাক কথা কিন্তু ৰাইজে চিন্তাত নকৰিলে। হিন্দু ভোট ভাগ ভাগ নহ'ল, এক যেতিয়া কৰিবলৈ চেষ্টা কৰিছিল, সেয়া সফল হ'ল নেকি, এইবুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। বিজেপি হিন্দুৰ দল, কংগ্ৰেছ মুছলমানৰ দল। আৰু এই কথা বাৰেপতি সংবাদ মাধ্যমৰ আগত কৈ আহিছিল হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিল কংগ্ৰেছে 21খন আসন পাব, আৰু তাত এজন বা দুজন হিন্দু বিধায়ক থাকিব, বা বাকী সকলো মুছলমান হ'ব বা মিয়া মুছলমান হ'ব বুলি কৈছিল। সেইমতেই কথাবিলাক হৈ গ'ল। কেনেকৈ সম্ভৱ, কেনেকৈ তেওঁ ভবা ধৰণে বা তেওঁ কোৱা ধৰণে কামবোৰ হৈ উঠিল? এইটো এটা নতুন ৰাজনৈতিক ট্ৰেণ্ড নহয়নে অসমৰ ৰাজনীতিৰ? যেনেকৈ ধৰ্মৰ আফিং খুৱাই পেলাই ছাকচেছ হৈছে, এইটো এটা নতুন ট্ৰেণ্ড। উচ্চ শিক্ষিত প্ৰাৰ্থী, মই নকওঁ যে সকলোতে সেইটো হৈছে, দুই এক সমষ্টি আছে য'ত উচ্চ শিক্ষিত, এয়া বিজেপিৰে হওক, কংগ্ৰেছৰে হওক, TMCয়ে হওক, ARDFৰে হওক, তেওঁলোক নিৰ্বাচিত হৈ আহিছে। বা ঠিক সেইদৰে সেইসকলক বহুত কিন্তু নিৰ্বাচন আচলতে নকৰিলে ৰাইজে, ভোটাৰ ৰাইজে নিৰ্বাচন নকৰিলে। কিহৰ বাবে? এই প্ৰশ্নৰ উত্তৰ ৰাইজৰ হাতত আছেনে? বা যি নতুন মুখ, নতুন উদ্যম বা নতুন চিন্তাধাৰাৰে সমাজখন পৰিষ্কাৰ কৰা, সুস্থিৰ চিন্তাৰে সমাজ ব্যৱস্থা ভৰি পৰা, সেই তেনেকুৱা লোকক ৰাইজে কিহৰ বাবে নিৰ্বাচিত নকৰে, এই প্ৰশ্নও কিন্তু একাংশৰ মাজত নুঠা নহয়। গতিকে মোৰ উদ্দেশ্য আছিল ৰাজনীতিৰ এটা নতুন ট্ৰেণ্ড যিহেতু আৰম্ভ হৈছে, সেইসকলক কিহৰ বাবে ভাল মানুহক ৰাজনীতিলৈ পঠিওৱা বিচৰা নাই একাংশ ভোটাৰে, এইটো এটা নতুন ট্ৰেণ্ড সৃষ্টি হৈছে। এই ট্ৰেণ্ডকেইটাৰ বিষয়ে মই জনাবলৈ বুলি আপোনালোকলৈ এই প্ৰতিবেদন আগবঢ়ালোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।